ভজনীতে হৰি মান দৃঢ় কৰি মুখে লোৱা হৰি নাম ঘোৰ কলিকালে হৰি নাম বিনে ঘোৰ কলিকালে হৰি নাম বিনে নাহি নাহি আন কামৰ বান্ধৱ নাহি নাহি আন কাম উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম মোৰ বান্ধৱ শৰণে কৰো প্ৰণাম জন্মে যায় বলে গুরু ও ধরিছো শরণা এক কথার গুরু মোক ও দিয়া বিবা কি কথা জানে গুরুদেব কৌরবরে সভাত্রী ভীমখেনৰ গদাৰ প্ৰহাৰে যমৰ ঘৰে যায় কিন্তু একমাত্ৰ দুখনৰ ৰক্তপান কৰে কিয় আৰু কথা শুনি বেশ দেবে হাঁহিবে লাগিলা মৰম হনা মাতে জন্মে যায়ক ও কহিবেলা La
বাছা এই পৃথিৱীত ও যিয়ে যি কৰ্ম কৰে ও হেহি মতে ফল ধৰে কুকৰ্ম কৰি কোনেও ও সাৰিব ন ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ জানে সৰ্বজনা অত্যাচাৰী ব্যভিচাৰী আছিল পুত্ৰ গণ আছিল পুত্ৰ গণ হৰজায়েক আছিল তেওঁৰ নাম গান ও ঈশ্বৰ সেৱা স্বামী ভক্তি কৰে দিনে ৰাতি এনেকৈ কত বছৰ অপাৰ হৈ আনফালে শুনক ৰাইজ আনফালে শুনক ৰাইজ আৰু আনফালে অপাশাধাৰী পাণ্ডৱগণে দ্ৰৌপদীৰ সহিতে বনবাসে থাকে দুখ মনে বনবাসে কৰি যুধিষ্ঠিৰ ৰাজনে যুধিষ্ঠিৰ ৰাজনে বিচাৰিলে নিজৰ ৰাজ্যৰ ধান অসাধাৰী বান্ধৱনে দ্ৰৌপদীৰ
মহাগর্বী দুর্যোধনে পাণ্ডৱক পাই বেজী ৰাগৰ সমান মাতি বেজী ৰাগৰ সমান মাতি আৰু আনফালে দশম দিনাৰ যুদ্ধত ভীষ্মৰ হৰা হয় যা হয় গুৰু দ্ৰোণক মাতি পাতে যুদ্ধৰ সেনাপতি যুদ্ধৰ সেনাপতি ভীমসেনাৰ হাতত পাছে কুৰুক্ষেত্ৰৰ ৰণা মৰি আছে ভাতৃগণ দেখে দুৰ্যোধনা মাটি পাতে যুদ্ধ সেনাপতি যুদ্ধ আৰু আনফালে দুষাখন অমৰ মৰে দুষাখন মোৰ কাষলৈ অহা কথা এটা যুদ্ধক্ষেত্ৰে ভীমসেনক পৰাগৈ নিধন তেহে মই শান্তি পামেই জানা আৰু মই কিয় কৈছো জানা এশ ভাতৃ আছিল জানা কৌৰৱৰ বংশত এক এক কৰি ভীমে কৰিলা নিধন
কথা শুনি দুখাখন ক্ৰোধত জ্বলি দুৰ্যোধন চাই পাছে কহিবে লাগিলা চিন্তা নকৰিবা দাদা 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 কথা দিলো মই চিন্তা নকৰিবা দাদা 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 কথা দিলো মই ভীম ভীমখেনক নিধন কৰিম ভীমখেনক নিধন কৰিম এহি বুলি দুখাখনে আনফালে শুনক ৰাইজ আৰু আনফালে দ্ৰৌপদীয়ে কান্দি স্বামীৰ আগত কৈছিল স্বামী আৰু কিমান দিন এনেকৈ থাকিম স্বামী তোমাৰ যেন মনত নাই পূৰ্বতেই কৰা প্ৰতিজ্ঞাৰ কথা যিদিনালৈ দুখাখনৰ ৰক্ত মোৰ এই খোলা চুলিত ঘঁহি ল'ব নোৱাৰিম সেইদিনালৈ মোৰ এই খোলা চুলি খোলা হৈয়ে থাকিব মোক দেখি তোমাৰ জানো বেয়া লগা নাই স্বামী অশুনা প্ৰাণৰ স্বামী শুনা কমা সোৱা তোমাৰ ভাৰজাৰ আজি বিলাই খোলা চুলি খোলা কৰি কিমান দিন থাকিব মই কিমান দিন থাকিব কি কলা প্ৰিয়া দ্ৰৌপদীৰ মুখে শুনি এতে কব সনয় সিংহনাথ কৰি ভীমে সিংহনাথ কৰি ভীমে নাই প্ৰিয়া মই পাহৰা নাই আৰু কেতিয়াও নাপাহৰো মই পাহৰা নাই মোৰ
বাধা দি ৰাখিব কোনে ও মোক বাধা দি ৰাখিব কোনে মই পাহৰা নাই আৰু কেতিয়াও নাপাহৰো প্ৰতিশোধৰ জ্বালা আছে হিৰাই হিৰাই 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 ওলালো মোক আশীৰ্বাদ কৰা বাধা দি ৰাখিব কোনে ও মোক বাধা দি ৰাখিব কোনে মই পাহৰা নাই মৰমৰ প্ৰিয়া বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে ঐ হি বুলি ভীমখেনে ক্ৰোধত জ্বলিলা হাতে গদা লয়া ভীমে হাতে গদা লয়া ভীমে নিধন কৰাৰ মনেৰে ক্ৰোধান্বিত হয়ে যায় ভীমখেনে কুৰুক্ষেত্ৰে চলি যায় আমার ভার্যা দ্রৌপদীক করি অপমান আমার ভাষা দুপুরে করে অপমান আমার ভার্যা দ্রৌপদীক করি অপমান আমার ভাষা দুপুরে করে অপমান জীয়াই থাকিবি বুলি যদি ভাবিছা জীয়াই থাকিবি বলে যদি ভাবিছা জীয়াই থাকিবি বুলি যদি ভাবিছা জীয়াই থাকিবি বলে যদি ভাবিছা তোক বধিহে মই মনে শান্তি পাম দুখাহান তোৰ ৰক্তময় হুপি হুপি খাম তোৰ ৰক্তময় তোৰ ৰক্তময় তোৰ ৰক্তময় হুপি হুপি সন্মুখতে দুখনক আরে দেখিবা পাই এই সন্মুখতে দুখনক দেখিবা পাই গদাৰে দুখনক গদাৰে দুখনক আৰু লগেই লগে দুখন যুদ্ধ কৰে দুখনে ভীমৰ লগত গদা যুদ্ধ মল্ল যুদ্ধ গদাৰ কুবত দুখনে
মূর্তি ধরি ভীমে হে মর মর বলি ভীমে প্রহার করিলা হে মর মর বলি ভীমে প্রহার করিলা দাদা ভীমক চাই দুখাখনে ভীমক চাই দুখাখনে দাদা দাদা নিৰস্ত্ৰৰ ওপৰত কিয় কিয় অস্ত্ৰ প্ৰয়োগ দাদা যুদ্ধৰ নিয়ম নহয় এইটো যুদ্ধৰ নিয়ম নহয় এইটো কি কলি নিৰস্ত্ৰ ধৰ্ম নিয়ম নীতি দুখাখন এই সময়ত তই যুদ্ধ নীতি ধৰ্ম নীতিৰ কথা মোক নিশিকাবি কাৰণ যিদিনাখন ৰজস্বলা দ্ৰৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনিছিলি সেইদিনা তোৰ ধৰ্ম নীতি নিয়মৰ কথা কলৈ গৈছিল ক এই দুখন ক এই মাটিত গৰাই লৈ কুবাই বেলা গিলা কান্দি কান্দি দুখানে কান্দি কান্দি দুখাখনে দাদা হনা মাৰিবা মোকে দাদা আছো হোকে তাপে কুৰুক্ষেত্ৰ ৰণে কান্দে দুখাখনে কুকৰ্মৰ ফল মই পালো হাতে হাতে নামাৰি তুমি মোকে ভগৱান নিজেই কৰা পাপৰ ফলত আজি মোৰ এনেকুৱা হ'ল নিজেই কৰা পাপৰ ফলত আজি মোৰ সংসাৰ মোৰ ভাৰ্যা জীৱনৰ মনৰ আশা মনতেই মৰহি গ'ল জীৱনৰ আশা মনতে ৰৈ গ'ল কিয়নো আহিছিলো
মই কিয়নো আহিছিলো মই প্রাণ যায় বাৰে কাকুতি কৰি থকাৰ পিছতো বাৰে কাকুতি কৰি থকাৰ পিছতো এইবাৰ ভীম হেনে কি কৰিলে চাওক এই দুখাখনৰ কথা ভীমেই মুঠেই নামানিলা পুতুলাৰ দৰে তাক আৰু তাৰ পাছত এই অগ্নিশৰ্মা হৈ ভীমে দুখাখনৰ বুকুত অহামুচি বুকু ভালি দুখাখনৰ ও ৰক্ত পান আৰু কিছু ভীমে ৰক্ত ও হাতে তুলি মই দুখাখনৰ ৰক্ত আনিছো সেই ৰক্ত দ্ৰৌপদীৰ অচলিত ঘঁহি তাৰ পাছত দ্ৰৌপদীয়ে আনন্দতে চকুলো টুকি কান্দি স্বামীৰ আগত কৈছিল স্বামী আজি সঁচাকৈ বহু দিনৰ মনৰ আশা এটি পূৰণ হ'ল আজি সঁচাকৈ পাখণ্ড নিধন হ'ল কিমান
কিমান যে বিষাদ বেদনা মনত লৈ জীয়াই আছিলো স্বামী তথাপিও আজি মোৰ বুকুখন বিষাদ বেদনাত আছিলো জীয়াই মই আজিহে মোৰ শান্ত হ'ল অশান্ত মন আজিহে মোৰ শান্ত হ'ল অশান্ত মন ৰক্ত পালো মই আজি স্বামীয়ে দিলে হাতে তুলি খোলা চুলি ঘহি ঘহি বান্ধিল চুলি ভগৱান পাখণ্ড নিধন হ'ল আজি ভগৱান পাখণ্ড নিধন হ'ল আজি এই বলি দ্রৌপদীয়ে স্বামীর আগে আতায় অনন্তরে ঘন আতায় অনন্তরে ঘন পরম শ্রদ্ধার নাম ধর্মী সুধী বৃন্দ পরম শ্রদ্ধার নাম ধর্মী সুধী বৃন্দ আমি সকলোৱে জানো যে কৌৰৱৰ প্ৰতিজন বীৰকে ভীমখেনে গদাৰ প্ৰহাৰে যমৰ ঘৰলৈ পঠাইছিল কিন্তু একমাত্ৰ দুশাসনৰ ৰক্তপান কৰিছিল কিয় এই কথা জানিবলৈ হলে আমি ৰুচক নামৰ বেদ এজনৰ কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ ৰুচক নামে বেধায়েক আছিলাপুৰ বতায় মহা অত্যাচাৰী জগত বিখ্যাত ৰুচক নামে বেধায়েক দিনে নিশাই বনৰ মাজে কৰিছিল চিকাৰ একদিন শুনক পাছে যেন কথা হাই এদিনাখন এখন বনৰ মাজত এহাল হৰিণী দম্পতীয়ে ধুনীয়াকৈ খেলা খেলি আছিল আৰু সিহঁত দুয়ো দেখিবলৈ ইমানেই ধুনীয়া আছিল ইমানে ধুনীয়া চালে চকুৰোৱা হৰিণী দুটি ৰিহি প্ৰীপ মলয়াই বালগাই যায় ৰিহি প্ৰীপ মলয়াই বালগাই যায়
খেলে গহীন বননী খেলিয়াছে মহারঙ্গে তৃণলতা বৃক্ষর সঙ্গে খেলিয়াছে মহারঙ্গে তৃণলতা বৃক্ষর সঙ্গে দেউদি জপিয়াই আছে দেউদি জপিয়াই আছে লহরে লহরে খেলা কিন্তু হাই বিধির বন্ধন নেযায় খণ্ডন কাৰ মৃত্যু কেতিয়া আহে কোনে বাৰু জানে কোনেও নেজানে গতিকে চাওক মৃত্যু যেতিয়া আহে কোনে জানে জানে ওনে জানে একো ওনে জানে বিধিৰ বন্ধনে যিখন বনত সেই হৰিণীয়ে নিৰ্ভয়ে আনন্দৰে খেলা খেলি আছিল সেইদিনাখন সেই ৰুচক বেধে সেই বাটে দিয়ে সেই বনে দি যায় ৰুচক অৰণ্যলৈ যায় ৰুচক মৃগয়ালৈ যায় গহীন বননিত পাছে বনুপবন আছে কাৰো ভালে চোৱাৰ সময় নাই ৰুচক অৰণ্যলৈ যায় ৰুচক মৃগয়ালৈ যায় ইফাল সিফাল কৰি পেট আগবাঢ়ি হঠাতে হৰিণ দুটিক এহি বুলি বেধে পাছে হৰ প্ৰহাৰিলা হৰা ঘাতে মতা হৰিণ তেতিয়া মাইকী হৰিণজনীয়ে কান্দিছিল স্বামী কলৈ গুচি গলা প্ৰাণৰ স্বামী
ও এইবোৰ দেখি হৰিণীয়ে মহাভয় পাইলায় স্বামী স্বামী বুলি তাই স্বামী স্বামী বুলি তাই প্রভু ভগবান ও সারি ঠেঙে বান্ধি ললে নিদারুণ রুসাকে ধর লাগি সায়াসে গৃহে আছে হতি সন্তান অনাহারে গাখীৰ খাব নাপাই দেখোন সিহঁত যাব প্রভু ভগবান কি অপরাধ করেছিল যার কারণে পশু হয়েও জীৱ শ্ৰেষ্ঠ মানৱৰ হাতত এনেকুৱা অত্যাচাৰ এতিয়া মই কি কৰো চকুৰ আগতে স্বামীক পৰিলে এতিয়া মই স্বামীৰ মৰখাটি এৰি কেনেকৈ যাওঁ হৰিণীয়েই মৰে স্বামীৰ শোকত আৰু আনফালে শিশুই মৰে পেটৰ ভোকত আহাৰ খাব নাপায় শিশুই কান্দি বেলা গিলায় আই পিতা বুলি পহুই কান্দি বেলা আই পিতা বুলি পহুই মা পিতা অৰণ্যৰ মাজতে কান্দে হৰিণ বহু जावाजी जमारे घर
পিতা দিনৰ দিনটো হল ৰাতিপুৱাৰে পৰা অনাহাৰে আছো আজি এবাৰো মনত পৰা নাই নে কিয় যোৱাৰ আগতেই দেখোন কথা দি গৈছিলা সোনকালে উভতি আহিম বুলি এতিয়া যোৱাৰ আগতে কথা দি গৈছিলা যোৱাৰ আগতে কথা দি গৈছিলা সোনকালে উভতিম বুলি মা সোনকালে উভতিম বুলি বহু পলম হল দেখা পোৱা নাই কতেনো গলামৰ মৰমৰা পিতা কাতৰে মাতিছ শুনিছানে নাই ঐ শিশুৰ চিঞৰ হৰিণীয়ে শুনিবা কান্দি কান্দি বেধৰা গৈ কান্দি কান্দি বেধৰা গৈ এয়া নিশ্চয় আমাৰ বাচাহতৰে ক্ৰন্দন ৰাতিপুৱাৰে পৰা আমাক দেখা নাপায় পেটৰ ভোকত কি জানি ইনাই বিনাই ঘূৰি ফুৰিছে ভগৱান এতিয়া মই কি কৰো কলৈ যাওঁ স্বামীৰ মৰহতি এৰি কেনেকৈ যাওঁ চকুৰ আগত এয়া মোৰ কি দশা হৈ গ'ল কি দশা কৰিলে মোক কেনেকৈ থাকো জীয়াই দুষ্ট বেধে চকুৰ আগত স্বামী কৰিলে বধ স্বামী মোৰ না নিথৰুৱা মই উপায় দিয়া মোক বিপদ কালে নিথৰুৱা মই উপায় দিয়া মোক বিপদ কালে
স্বামীর হকে তাপে দহিসুমাই রক্ষা করা দয়ার সাগর তুমি প্রভু দয়াময় স্বামী মোর নাই সন্তানৰ কথা কৈ থকাৰ পিছতো বাৰে বাৰে সন্তানৰ কথা কৈ থকাৰ পিছতো সেই নিদাৰুণ ৰুচকে জানো হৰিণীজনীৰ কথা শুনিলে নাই নুশুনিলে তাৰ পাছত কি কৰিলে চাও এ হৰিণ বধি ৰুচক পাছে খান্তা নাথাকিলা মারি হরিণীজনী হাপ মারি হরিণীজনী বারে 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 সন্তানৰ কথা কৈ থকাৰ পিছতো বাৰে বাৰে সন্তানৰ কথা কৈ থকাৰ পিছতো তোৰ অলপ বেয়া নালাগিল কিয় কিয় পশু হলো বুলিয়েই আমাৰ নিচিনাকৈ তোৰ গৃহত জানো সতি সন্তান নাই পশু হলো বুলিয়েই আমাৰ নিচিনাকৈ তোৰ গৃহত জানো সতি সন্তান নাই সিহঁতলৈ জানো তোৰ মনত পৰা নাই কিয় কিয় জীৱশ্ৰেষ্ঠ মানৱ হৈও এনেকুৱা অত্যাচাৰ সকলোৱে জানে পিতৃ মাতৃ অবিহনে সন্তানৰ ভোজনতে চাৰখাৰ হে প্ৰভু ভগৱান এতিয়া আমাৰ পাছত কেনেকৈ জীয়াই থাকিব কেনেকৈ বাচাত মই আৰু বেছি সময় জীয়াই নাথাকিম বাচাহাত আজি মই নাথাকো জীয়াই নিদাৰুণ ৰুচকে তহঁতক ঘাট মাউৰা কৰিলে এতিয়া কি কৰ উপায় বাছত কান্দি নাথাকিবি কলৈকো নাযাবি মিলি জুলি থাকিবি সদায় আজি মই মাগিলো বিদায় মাগিলো বিদায় শুন পাপিষ্ট নৰাধম পাখণ্ড মনত ৰাখিবি যিহেতু মই কিছু সময় পিছত মৰিয়েই যাম কিন্তু মৃত্যুৰ আগমুহূৰ্তত দিলো অভিশাপ
তোকো দিল অভিশাপ মনত ৰাখিবি সামান্য জীৱাৰ জ্যোতিৰ বাবে তই আমাক হত্যা কৰিলি আমাৰ তেজেৰে খেল খেলিলি আমাৰ দেহ তই ৰক্তাক্ত কৰিলি মনত ৰাখিবি এই জনমত নহলেও অহা জনমত তোকো এদিন আনে ৰক্ত পান কৰিব নিশ্চয় জানিবি ঐ হি বুলি হৰিণীয়ে ও জীৱন অভিশপ্ত দুঃশাসনৰ কথা সমাপন পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধিগণ এই কাহিনীটোৰ দ্বাৰা আমি এটা কথা গম পালো দুঃশাসন পূৰ্ব জন্মত এজন ব্যাধ আছিল আৰু যাৰ নাম আছিল ঋষভ পূৰ্ব জন্মৰ পাপৰ ফলতে দুঃশাসনৰ ভীমসেনৰ হাতত ৰক্তপান হৈছিল ঠিক তেনেকৈয়ে আজিৰ সমাজতো কিছুমান তেনেকুৱা মানৱৰূপী দুষ্ট দানৱ আছে যিয়ে পাপ পুণ্যৰ কথা বিচাৰ নকৰি নিজৰ বল পৰাক্ৰমেৰে দুৰ্বলীক অত্যাচাৰ কৰে প্ৰতাৰিত কৰে কিন্তু তাৰ প্ৰতিফল এই জনমত নহলেও অহা জনমত কিন্তু নিশ্চয় ৰখি আছে হে বাপ বান্ধৱ সমস্ত বল থাকিলেই বুলি দুৰ্বলীক অত্যাচাৰ নকৰিবা বল থাকিলেই বুলি দুৰ্বলীক প্ৰতাৰিত নকৰিবা নহলে দুঃশাসনৰ দৰে হ'ব এদিন নিশ্চয় জানিবা জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় কৰ্মৰ দোষে নৰে শাস্তি পায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় এ দয়াময় মহাভাৰতৰ পদ হল সমাপন আমি অতি মূঢ়মতি একোকে নাজানো পাতক চাৰক ডাকি বোলা ৰাম ৰাম হরি বল বল হরে হরে বল
রাম হরি বল বল প্রেমানন্দে আরো এবার রাম 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 সারি পুতে কান্ধে তুলি ভাই বন্ধু হবে মিলি লৈ যাব শ্মশানৰ ঘাটে লৈ যাব শ্মশানৰ ঘাটে বৰ পুতে আগে আহি মুখে দিব জুই বৰ পুতে আগে আহি মুখে দিব জুই হাজাৰব কান্দি কাটি তোৰ মুখ চাই হাজাৰব কান্দি কাটি তোৰ মুখ চাই গয়া সমনিয়াই ৰব তোৰ গুণ গা